এটা বিবৃতি যি বিবৃতিয়ে সম্প্ৰতি খলকনি তুলিছে অসমত কিন্তু কি আছে এই বিশেষ বিবৃতিটোত এখন অসমীয়া ছবি প্ৰতিশ্ৰুতিক লৈ আলফা স্বাধীনৰ বিশেষ আহ্বান মুক্তিৰ পূৰ্বে বিতৰ্কত সোমাই পৰিছে প্ৰস্তুতি পৰাশৰ অভিনীত এখন অসমীয়া ছবি প্ৰতিশ্ৰুতি উল্লেখযোগ্য যে মুক্তিৰ পূৰ্বে আলফা স্বাধীনৰ এই পত্ৰখনে খলকনি তুলিছে সমগ্ৰ অসমত আহকচোন শুনো এই ছবিখনক লৈ কি ক'লে প্ৰযোজক ৰাতুল বৰুৱাই যোৰহাটৰ পৰা পৰাণ মেধি ৰিপৰ্ট আসাম লাইভ 7 Iti ami khor peddler private kori nahu. We have to find out the route. Yes, ma'am. We'll try our best. যুক্ত মুক্তি বাহিনী তেখেতে এটা ভাল ইস্যুলৈ কৰিছে তেওঁলোকে যেটো প্ৰেছ বিবৃতি দিছে মই যেটো চাইছো তাত তেওঁলোকে প্ৰথম ড্ৰাগছৰ কথাই কৈছে তেওঁলোকে কৈছে যে অসমৰ যেটো এটা অৱস্থা তেওঁলোকে সকলোকে সজাগ হ'বলৈ কৈছে যে অকল চৰকাৰ আৰু পুলিচৰ ওপৰত ভৰসা কৰি ড্ৰাগছ নিৰ্মূল কৰিব নোৱাৰি এই ক্ষেত্ৰত জনসাধাৰণ সজাগ হ'ব লাগিব এটোই তেওঁলোকে বিবৃতিটো কৈছে আৰু সেয়ে তেওঁলোকে কৈছে এনেকুৱা ধৰণৰ বিষয়বস্তু লৈ এখন কথাছবি কৰিছে আৰু সত্য গতিকে এনেকুৱা এখন বিষয় গতিকে আপোনালোকে এই কথাছবিখন চাওক গতিকে এইটো বস্তু মই বেয়া পাব লগা একো নাই কাৰণ তেওঁলোকে কোনো বেয়া কথা কোৱা নাই এটা ভালে বৰংশ মই এনেকুৱা ধৰণৰ পজিটিভ বস্তুবোৰত যদি আলফা আগবাঢ়ি আহে মই তেওঁলোকক সদায় ওয়েলকাম কৰিম